Hello everyone, welcome to Competition Care Newspaper Made Simple Series. আজি এই ভিডিঅ'টিত আমি ডিসকাস কৰিবলৈ ওলাইছো 17th of January 2023 বহুত গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছৰ টপিকস। ঠিক আছে, আজি ভিডিঅ'টো বহুত ভাল হ'ব কাৰণ কিয় আজি যিকিটা টপিক লৈছো এটা একেবাৰে ইম্পৰ্টেন্ট হয়। ঠিক আছে, স্পেশালি আসামৰ এৱাৰ্ডছ কিনি ইয়াৰ পৰা কোৱেশ্চন এটা এবাৰ প্ৰিলিমছত দেখিবলৈ পাব। ঠিক আছে, একদম ভিডিঅ'টো স্কিপ নকৰিব, ধুনীয়াকৈ চাই গৈ থাকক। ঠিক আছে, আমি গোটেইকিটা টপিক খুব ধুনীয়াকৈ ডিসকাস কৰি যাম। ঠিক আছে, ইতিমধ্যে ক্ৰেশ কোৰ্সৰ কথা মই কৈছোয়া বহুবাৰ আপোনালোকক, যিসকলে এডমিশন ল'ব বিচাৰিছে সোনকালে এডমিশনটো লৈ লওক কাৰণ হাতত বেছি সময় নাই আমাৰ হয়নে। 17 মাৰ্চত এক্সাম আছে। ঠিক আছে, সোনকালে এডমিশন কিটা লৈ লওক আপোনালোকে, লৈ পেলাই ক্লাसेसখিনি কৰি লওক আৰু যিকিটা ক্লাছ আপোনালোকে মিস কৰিছে কোনো অসুবিধা নাই, আপোনালোকে সেই গোটেই ক্লাছ কিটা কি পাব ৰেকৰ্ডেড ফৰ্মত পাই যাব। ঠিক আছে, যিমানকিটা ক্লাছ মিস কৰিছে। ঠিক আছে, ইয়াত ধুনীয়াকৈ আমি গোটেইখিনি বস্তু মানে ইয়াত কৰোৱা হৈছে, একদম গোটেইকিটা টপিক হিষ্ট্ৰী পলিটি জিওগ্ৰাফিৰ পৰা আৰম্ভ কৰি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আৰম্ভ কৰি আসামৰ গোটেইখিনি বস্তু ইয়াত ধুনীয়াকৈ আপোনালোকক কৰোৱা হ'ব। লগতে আপোনাৰ কি হ'ব স্পেশাল এমফাসাইজ অন আসাম সেকশন দিয়া আছে হয়নে, আৰু সানডে ডাউট ক্লিয়াৰিং সেশন একিটা বহুত ইম্পৰ্টেন্ট হ'ব। ঠিক আছে, যিখিনি বস্তু পঢ়োৱা যাব গোটেইখিনি বস্তু এভৰি সানডে আপোনালোকক ডাউট ক্লিয়াৰ কৰাই দিব যিজন ফেকাল্টিয়ে পঢ়ায়। ঠিক আছে, লগতে পি বাই কিউ এনালাইসিস একিটা বহুত ইম্পৰ্টেন্ট হয় হয়নে, প্ৰিভিয়াস ইয়েৰ কোৱেশ্চনছখিনি। ঠিক আছে, এণ্ড টেষ্ট সিৰিজ আজি আমাৰ অহাকালি আমাৰ টেষ্ট সিৰিজ ষ্টাৰ্ট হ'ব। মোষ্ট প্ৰবলি এই ভিডিঅ'টো চাগে 18 জানুৱাৰীত পাব্লিছ হ'ব লাগে, কাৰণ মই এতিয়া ৰেকৰ্ডিং কৰি আছো। ঠিক আছে, কাৰণ বহুতকিটা ভিডিঅ' মই ৰেকৰ্ড কৰি দিলোঁ আপোনালোকক, যিখিনি পেণ্ডিং আছিলে পেণ্ডিং কণ্টেণ্ট গোটেইখিনি মই দিবলৈ চেষ্টা কৰিছোঁ চ' ডেট যাতে আপোনালোকৰ বিহুৰ বন্ধত যিখিনি কণ্টেণ্ট মানে আমাৰ আহা নাছিলে, ট্ৰিবিউনখন আহা নাছিলে। ঠিক আছে, ট্ৰিবিউন নাহিলেও আমাৰ বাকীখিনি যিখিনি নিউজ পেপাৰ আমি সদায় কভাৰ কৰি থাকোঁ সেইখিনিৰ পৰা যিখিনি ইম্পৰ্টেণ্ট বস্তু আছিলে সেইখিনি মই কভাৰ কৰাই দিছোঁ। ঠিক আছে, গতিকে চ' ডেট যাতে আপোনালোকৰ এটা টপিকো মিছ নহয়। চ' এই ভিডিঅ'টো মোষ্ট প্ৰবলি 18 জানুৱাৰীত পাব্লিছ হ'ব চাগে, হ'লে আপোনালোকে গম পাব যে 18 তাৰিখৰ পৰা আমাৰ টেষ্ট সিৰিজ ষ্টাৰ্ট হৈ গৈছে। ঠিক আছে, চ' আপুনি ধুনীয়াকৈ জইন কৰিলে হ'ল টেষ্ট সিৰিজত। আপোনালোকে ইয়াত 4টাকৈ টেষ্ট সিৰিজ পাব আসাম বেছ টপিকছৰ ওপৰত। ঠিক আছে, চ' এইখিনি বস্তু ভালকৈ কৰক, আৰামছে আপোনালোকৰ প্ৰিলিমছটো হৈ যাব হয়নে। ঠিক আছে, আৰু কিবা অসুবিধা পালে তলত দুটাকৈ নাম্বাৰ ডিছপ্লে হৈ আছে, সেই দুটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰিলে গোটেইখিনি সবিশেষ গম পাই যাব। ঠিক আছে, অ'কে। চ' ফাৰ্ষ্ট টপিকটো আমি আগবাঢ়িছোঁ, ডেট ইজ 2023 Assam State Civilian Awards, very important for upcoming APSC prelims. 2023 State Highest Civilian Awards কোনে পালে, that is Assam Vaibhav। ঠিক আছে, দেন আসাম সৌৰভ, দেন আসাম গৌৰৱ হয়নে। আচ্ছা, এইখিনিতে মই বস্তু এটা কওঁ আপোনালোকক হা, এইবাৰ এইবিলাক ভিতৰৰ পৰা কুৱেশ্যন আহিব পাৰে। এই চাওকচোন, আসাম বৈভৱত চিম্বলটো কি আছে, জাপি এটা আছে। ভেৰি গুড, ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, চ' এই জাপিটো সুধিব পাৰে যে আসাম গৌৰৱৰ যিটো চিম্বল সেই চিম্বলটোত কোনটো আমাৰ অসমীয়া আইটেম শ্ব' কৰা হৈছে, সেনেকুৱা ধৰণৰ কুৱেশ্যন এটা আহিব পাৰে। চ' আসাম বৈভৱত কি আছে, জাপি আছে। দেন আসাম সৌৰভত কি আছে, শৰাইখন আছেনে, শৰাইখন আছে হয়নে। দেন আসাম গৌৰৱত কি আছে, এজন মানুহে ঢোল লৈ ঢোল বজাই আছে। গোটেইকেইটা বস্তু ইম্পৰ্টেণ্ট হয়, আপোনালোকে ধুনীয়াকৈ নোট ডাউন কৰি যাব কাৰেণ্ট এফেয়াৰ্ছৰ কপিত, ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে কিন্তু। ঠিক আছে, চ' আসাম বৈভৱত কি আছে, জাপিটো আছে। দেন আসাম সৌৰভত আছে আমাৰ শৰাইখন, আৰু আসাম গৌৰৱত আছে এজন মানুহে ঢোল বাই পেলাই ঢোল বজাই আছে। ঠিক আছে, চ' এই তিনিটা বস্তু ইম্পৰ্টেণ্ট হয়। দেন শ্বেপটো কি হয়, আসাম সৌৰভ আৰু আসাম গৌৰৱ ৰাউণ্ড শ্বেপ হয়, আৰু এই শ্বেপটো আমি কি বুলি কওঁ, এইটো শ্বেপটো অলমষ্ট এটা এখিলা পাতৰ দৰে হ'ব ন। ঠিক আছে, চ' এই শ্বেপকেইটা অকণমান চাই ল'ব। ঠিক আছে, শ্বেপকেইটা আৰু ভিতৰৰ চিম্বলকেইটা বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আৰু লগতে আসাম গৌৰৱত আপোনাৰ গামোচাৰ যিটো আমাৰ হেৰি ন ষ্টাইলটো, সেই ষ্টাইলটো দিয়া আছে ন, এইবিলাক দেখিছেনে, এইবোৰ যে এই আসাম গামোচাখনৰো ষ্টাইলটো অকণমান দিয়া গৈছে হয়নে। চ' এই বস্তুকেইটা ভালকৈ মনত কৰিবচোন আপোনালোকে। ঠিক আছে, অ'কে। চ' Assam government announces 2023 Civilian Awards honoring distinguished individuals across various fields. গতিকে বিভিন্ন ফিল্ডৰ পৰা এই মানুহবিলাকক এই বঁটাসমূহ প্ৰদান কৰা হৈছে। চ' এইবাৰৰ 2023 বৰ্ষৰ আসাম বৈভৱ এৱাৰ্ডটো কোনে পালে, আমাৰ অনাৰেবল জাষ্টিছ
বা চিফ জাষ্টিস অফ ইণ্ডিয়া এক্স চিফ জাষ্টিস অফ ইণ্ডিয়া তেখেত হৈছে ৰঞ্জন গগৈ তেখেতক দিয়া হৈছে আসাম বৈভৱ এৱাৰ্ড ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট আসাম বৈভৱ এৱাৰ্ড দেন আসাম সৌৰভ কোনে পালে হেতু পালে কিষণ চন্দ্ৰ নুৰিয়াল আমি চাগে নেক্সট স্লাইডত এড কৰাইছো এখিনি বস্তু কৰাইছো এখিনি আমি ঠিক আছে সো ইয়াৰ পৰা আমি চাই লওঁ okay the Assam government proudly announced the recipients of its esteemed 2023 state civilian awards the highest honor the Assam Vaibhav award will be bestowed upon the former chief justice of India and current Rajya Sabha MP Ranjan Gogoi in recognition of his distinguished service and contribution গতিকে তেওঁ যিখিনি আমাৰ অনবদ্য সেৱা আগবঢ়াইছে justice systemৰ লগত so তাৰ কাৰণে তেওঁক দিয়া হৈছে অসমৰ highest civilian award that is Assam Vaibhav ঠিক আছে Assam Saurabh will be awarded to 4 notable personalities গতিকে চাৰিটা বিশেষ ব্যক্তিক কি দিয়া হৈছে আসাম সৌৰভ দিয়া হৈছে এই গুটেকিটা চাৰিজন ব্যক্তিৰ নাম মনত ৰাখিব লাগিব দেন আসাম বৈভৱটো গমে পাম ৰঞ্জন গগৈৰ ওপৰত লাষ্ট ইয়াৰ প্ৰিলিমছত এটা কোৱেশ্চন আহিছিল তেওঁ কিতাপ লিখিছিলে হয়নে এই কিতাপখনৰ ওপৰত কোৱেশ্চনটো ডাইৰেক্টলি সুধিছিলে ঠিক আছে সো ইম্পৰ্টেন্ট হয় নামটো মনত ৰাখিব কিষণ চন্দ্ৰ নুৰিয়াল a renowned cultural expert in the Directorate of Archaeology has been instrumental in the preparation of the World Heritage nomination dossier for the Moidams, the mound burial system of the Ahom dynasty at Soraido, showcasing his expertise in cultural heritage preservation. So, ki hoy? Ami ki palo je Kisan Chandra Norial, a renowned cultural expert hoy in the Directorate of Archaeology department. There was an cultural expert hoy he has been instrumental in preparing of the World Heritage nomination dossier very important আপোনাক গম পায় যে সৰাইদেউ মৈদামক ইউনেস্কোৰ World Heritage Site ঘোষণা কৰিবৰ কাৰণে আমি যেটো dossier বনাইছিল বা যেটো গুটে এটা project বুলি কলো project নহয় actually এটো কি হ'ব যেটো আমাৰ documentation যিখিনি আৰু মানে কি কিমানখিনি facts and figures দি পেলাই আমাৰ ঐতিহ্য কি মৈদামছ বিলাক কোনে আনিলে কেনেকৈ হল কি আছে মৈদামছ বিলাকত এই গুটে বৈশিষ্ট্য বিলাক ফিচাৰ্স বিলাক এনেকুৱা এখন dossier এখন বনাইছিলে আৰু সেই dossier এখন বনাওঁতে এখেতৰ বহুত বেছি এটা কন্ট্ৰিবিউশন আছে কাৰ কিষণ চন্দ্ৰ নৰিয়াল ঠিক আছে সো তেখেতকে দিয়া হৈছে আসাম সৌৰভ এৱাৰ্ডটো ঠিক আছে Then Elvis Ali Hazarika very important তেওঁৰ পৰা এটা question definitely form হ'ব পাৰে ঠিক আছে so Elvis Ali Hazarika এজন swimmer হয় অসমৰ ঠিক আছে an accomplished swimmer hailing from the Kamrup Metro district who has made significant strides in the world of aquatic sports গতিকে পানীৰ লগত যিবোৰ স্পৰ্টছ এইবিলাক aquatic sports বুলি কয় হয়নে ঠিক আছে then Hima Dase পাইছে celebrated athlete known for his remarkable achievement in track and field bringing laurels to the state and the nation ঠিক আছে হিমা দাসৰ বিষয়ে আমি গম পাৱে দেন কোনে পালে লাষ্ট নাদিৰাম দেউৰী এই চাৰিজন ব্যক্তিয়ে পালে কি আসাম সৌৰভ এৱাৰ্ডটো হয়নে ঠিক আছে সো আসাম সৌৰভ এৱাৰ্ড পালে চাৰিজন ব্যক্তিয়ে হয়নে ঠিক আছে এই চাৰিজন ব্যক্তি ডক্টৰ কিষণ চন্দ্ৰ নুৰিয়াল দেন এলভিছ আলী হাজৰিকা হিমা দাস আৰু নন্দিৰাম দেউৰী ঠিক আছে Okay. So Elvis Ali Hazarika recently আপোনালোকে হেতু কমান পুৰণা হল মানে পুৰণি হল বস্তুটো তেওঁ হেৰিত সুইম কৰিছিলে ন এটো কি বুলি কয় ইংলিশ চেনেলত তেওঁ হাতুৰি পেলাই পাৰ হৈছিলে হয়নে সো সেই বস্তুটো আপোনাক খুদিব পাৰে যে তেওঁ টোটাল কিমান ডিসটেন্স কভাৰ কৰিছিলে আপোনাক কমেন্ট সেকশনত মোক জনাবচোন টোটাল ডিসটেন্স তেওঁ কিমান কভাৰ কৰিছিলে লগতে কিমান সময়ত তেওঁ কমপ্লিট কৰিছে ভেৰি ইম্পৰ্টেন্ট হয় এটা কোৱেশ্চন আহিব পাৰে এলভিছ আলী হাজৰিকাই যেটো ইংলিশ চেনেলটো ক্ৰস কৰিছিলে তেওঁ কৰোতে টোটাল ডিসটেন্সটো কিমান আছিল ঠিক আছে টোটাল ডিসটেন্স এন্ড টোটাল টাইম ঠিক আছে এই দুটা বস্তু মোক আপোনালোকে কমেন্ট সেকশনত জনাব লাগে ভেৰি ইম্পৰ্টেন্ট আহা চান্স ম্যাক্সিমাম আছে ঠিক আছে টোটাল টাইমটো কিমান লাগিলে ক্ৰস কৰোতে আৰু ডিসটেন্স কিমান আছিল ঠিক আছে ওকে একিটা হল আসাম সৌৰভ আমি পঢ়িলো নদিৰাম দেউৰী বিষয়ে আমি অকমান চাও কি হয় এ ডিস্টিংগুইশ্ড এক্সপোনেন্ট অফ টিৱা ফোক ডান্স গতিকে টিৱা ফোক ডান্সৰ লগত ৰিলেটেড হয় লিৰিক্স এন্ড মিউজিক ঠিক আছে এটা গান লিখেও মিউজিকও কৰে হিজ কন্ট্ৰিবিউশন টু দা কালচাৰেল
tapestry of Assam are further highlighted by his authorship of Bharat Tiwa folk dance ঠিক আছে সো Bharat Tiwa folk dance কি হৈছে তেওঁ এটা ভাল হে কৰিছে making his deep engagement with the Tiwa folk tradition since 1976 যদি 1976 ৰ পৰা Tiwa folk danceৰ ওপৰত যথেষ্টখিনি কাম কৰিছে ঠিক আছে এজন কালচাৰেল exponent হয় সো তেখেতকে কি দিয়া হল Assam Saurav Award টো ঠিক আছে that is Nodiram Deuri The Assam government has meritoriously selected 22 recipients across the diverse categories for the prestigious Assam Saurav and Assam Gaurav Awards from archaeology to sports environment activism to entrepreneurship and awardee represent excellence in their respective fields ja kotha tu hol ki Assam Boibhav Award to ami salu Assam Saurav to salu ha ja Assam Gaurav bahut ki jone paise ঠিক আছে ইমানবোৰ নাম মনত ৰাখাটো পসিবল নহয় ঠিক আছে সো একিটা আসাম গৌৰৱ কিটা আমি অকমান স্কিপ কৰিব পাৰো ফ্ৰম দা টাইম ফৰ দা টাইমিং মানে ঠিক আছে এবাৰ দুবাৰ পঢ়ি লওক পাৰো ঠিক আছে কোনো অসুবিধা নাই কিন্তু একিটা এবাৰ বহুত বেছি আছে তো আমি ইমান কত মনত ৰাখিব পাৰিম সো আমি আসাম বৈভৱ আৰু আসাম সৌৰভটো কিন্তু মনত ৰাখিব লাগিব ঠিক আছে এই বস্তুৰ মনত ৰাখক আৰু যেটো মই এইটো সিম্বলটো যেটো কথাটো ক'লো ন এই বস্তু কিটা আপোনালোকে নোট ডাউন কৰি ল'ব ঠিক আছে ইয়াৰ পৰা এটা কোৱেশ্চন আহিব পাৰে হয়নে সো আসাম বৈভৱ আসাম সৌৰভৰ নাম কিটা আমি মনত ৰাখিম কোনে কোনে পালে আসাম গৌৰৱটো বহুত কিজনে পাইছে গতিকে হেতু আমি অকমান স্কিপ কৰিলো হৈ যাব ঠিক আছে ওকে দেন দা award যে awardত কি থাকিব The award includes a citation, certificate and a medal along with a monetary prize of 5 lakhs. মনত ৰাখিব 5 লাখ টকা তোমাৰ কালাৰটো চেঞ্জ কৰি লৈছো ৰব 5 লাখ টকা কাক দিয়া হৈছে আসাম বৈভৱৰ কাৰণে যেটো হাইয়েস্ট হয় দেন 4 লাখ টকা কত পাব আসাম সৌৰভ আৰু 3 লাখ টকা কোনে পাব আসাম গৌৰৱ পোৱা বিলাকে ঠিক আছে 5 লাখ 4 লাখ 3 লাখ ধুনিয়াকৈ ক্ৰনলজিটো মিলোৱা আছে আপোনাক হেনেকৈ মনত ৰাখিব আসাম বৈভৱ আসাম সৌৰভ দেন আসাম গৌৰৱ ঠিক আছে ধুনিয়াকৈ মনত থাকি যাব 5 লাখ 4 লাখ আৰু 3 লাখ হ'ব দেন এডিশনাল বেনিফিটস ফৰ দা awardee include free medical treatment at government hospitals, free travel on ASTC buses, and free accommodation at state circuit and guest houses. তেখেতসকলক কিছুমান এডিশনাল বেনিফিট দিয়া হ'ব যেনেকৈ ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট হ'ব এই এৱাৰ্ড পোৱা সকলে গভৰ্ণমেণ্ট হস্পিটেল বিলাকত তেওঁলোকৰ ফ্ৰী হ'ব যিখিনি চিকিৎসা হয় দেন ফ্ৰী ট্ৰেভেল অন ASTC যদি তেওঁলোকে ট্ৰেভেল কৰে তেখেতসকলক কোনো ভাড়া নলয় এটো ফ্ৰীতে তেওঁলোকে ট্ৰেভেল কৰিব পাৰিব দেন ফ্ৰী একমোডেশন এট দা ষ্টেট সাৰ্কিট হাউস বিলাক আছে নহয় আৱৰ্ত ভৱন বুলি কয় যে সো সাৰ্কিট হাউস বিলাকত তেওঁলোকক ফ্ৰীতে একমোডেশন তেওঁলোকে পাব ঠিক আছে ওকে সো একিটা হল আসাম গৌৰৱ ৰেচিপিয়েন্ট ৰঞ্জিত গগৈ দেন প্ৰভাতী বৰুৱা ঠিক আছে দেৱজিত চাংমাই এখেতসকলে পাইছে আসাম গৌৰৱ এৱাৰ্ডটো দুবাৰ মান পঢ়ি যাওক যিখিনি মনত থাকে থাকিব আৰু ঠিক আছে সো বহুত বেছি আমি কিটাত সময় খৰচা নকৰো কিন্তু আসাম বৈভৱ আৰু আসাম সৌৰভ এই পাঁচজন নাম পাঁচটা নাম কিন্তু মনত ৰাখিব লাগিব ঠিক আছে সো এই এৱাৰ্ড কিটা দিলে দেখিনি আছিল আপোনালোকে ভালকৈ মুখস্থ কৰা পিপিটিটো পাই যাব পিপিটি পাব আপোনালোকে মই আকবাৰ কৈছো যোৱাকালিও কৈছিলো যে আপোনালোকে পিপিটি পাব আমাৰ টেলিগ্ৰাম চেনেল যিটো আছে দেন হোৱাটসএপ গ্ৰুপ যিটো আছে আপোনালোকে হেতুত পাব দেন আৰু আমি কি কৰিছো আমাৰ কম্পিটিশন কেয়াৰ ওয়েবসাইটটো এইটো ওয়েবসাইটৰ এইটো www. দেখিছে নহয় তলত www.competitioncare.com তাত গলে আপোনালোকে এইটো www.competitioncare.com তাতে মাৰিলে ওয়েবসাইটত আপোনালোকৰ কাৰেন্ট এফেয়াৰ্ছৰ এটা সেপাৰেটলি আপোনালোকৰ কলম এটা বনোৱা আছে তাত ডেইলি কাৰেন্ট এফেয়াৰ্ছত ক্লিক কৰিলে ইতিয়ালৈকে মই যিমানখিনি এনএমএছত যিমানখিনি ভিডিওস কভাৰ কৰিলো গোটেই ভিডিওসখিনি পাই যাব লগতে তাত থকা পিপিটি খিনিও পাই যাব ঠিক আছে সো তিনটা সোৰ্সত আমি এই পিপিটিটো আমি পাব পাৰিম হ'ব সো বহুতে খুদি থাকে যে কেনেকৈ পাম সো এই তিনটা সোৰ্সত হোৱাটসএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ এন্ড আমাৰ ওয়েবসাইটত পাই যাব দেন ওয়ার্ল্ড ইকোনমিক ফোরাম যে ওয়ার্ল্ড ইকোনমিক ফোরাম ইম্পর্টেন্ট হয় সো ওয়ার্ল্ড ইকোনমিক ফোরামৰ পৰা এটা কোৱেশ্চন আহিব পাৰে বহুত ইম্পৰ্টেন্ট ইনষ্টিটিউচন হয় সো অকমান আমি ডিসকাস কৰো ঠিক আছে দা ওয়ার্ল্ড ইকোনমিক ফোরাম 2024 এটা এনুৱেল মিটিং হৈছে কোড হৈছে ডাভোছত হৈছে হয়নে ঠিক আছে সুইজাৰলেণ্ডত আছে with a focus on issues like climate change conflicts and misinformation
গতিকে ক্লাইমেট চেঞ্জ কনফ্লিক্ট আৰু মিছ ইনফৰমেশ্যনৰ ওপৰত তেওঁলোকে কি কৰিছে ফ'কাছ কৰি পেলাই এখন মিটিং পাতিছে ঠিক আছে ৱৰ্ল্ড ইকনমিক ফৰাম বহুত ইম্পৰ্টেণ্ট হয় তেওঁলোকৰ ৰিপৰ্টছবোৰ চাব লাগে The event is a major global gathering where leaders from different sectors convene to tackle urgent worldwide challenges, promoting collaboration and collective responsibility. মই বহুতবাৰ আগতে আপোনালোকক কৈছোঁ যে এতিয়াৰ পৰা যিমানবিলাক ৱৰ্ল্ডৰ ইভেণ্ট হ'ব যিয়ে নহওক যি ছাবমিটে নহওক যি G20 হওক তাৰপিছত আপোনাৰ যিটো COP28ৰে হওক ৱৰ্ল্ড ইকনমিক ফৰামৰে হওক বা ভৱিষ্যতে হ'বলগীয়া যিবিলাক আৰু ফৰামছ আছে বা যিবিলাক ইভেণ্ট বা ছামিট আছে তাত মেক্সিমামত আপোনালোকে ক্লাইমেট চেঞ্জৰ ইছ্যুটো দেখা পাবই পাব ঠিক আছে সেইটো কাৰণে ক্লাইমেট চেঞ্জৰ ওপৰত মই ভালকৈ বহুত নোট দিছোঁ আপোনালোকক ক্লাইমেট চেঞ্জৰ ওপৰত এনাফ কণ্টেণ্ট আপোনালোকক দি দিছোঁ আপোনালোকে এতিয়া সেই কণ্টেণ্টখিনি কেনেকৈ মুখস্থ কৰে এতিয়া সেইটোৱে কথা বহুত কণ্টেণ্ট হৈ গৈছে মানে মেইনছৰ কাৰণে ছাফিচিয়েণ্ট কণ্টেণ্ট আছে ঠিক আছে গতিকে সেইখিনি বস্তু আপোনালোকে ভালকৈ ৰিভাইজ কৰক সেইখিনি মেইনছত কামত আহিব আৰু ক্লাইমেট চেঞ্জৰ ৰিলেটেড মানে এনভাইৰনমেণ্ট এণ্ড ইক'লজি এই পাৰ্টটোৰ পৰা প্ৰিলিমছতো কুৱেশ্যন আহিব কিন্তু ঠিক আছে মই আপোনালোকক সেই হেৰিবোৰ কনভেনশ্যনবোৰ চাব দিছিলোঁ নহয় কনভেনশ্যনবোৰ ৰিভিজন দি দিয়ক ঠিক আছে মন্ট্ৰিয়েল প্ৰট'কল কি তাৰপিছত আপোনাৰ মিনামাটা কনভেনশ্যন কি এইবিলাক যে কৈছিলোঁ মই এই গোটেই বস্তুখিনি এনভাইৰনমেণ্টৰ সেইকেইটাৰ পৰা এটা কুৱেশ্যন আহিব ঠিক আছে Then Genesis of the World Economic Forum into কি হয় founded in 1971 by Carlos Schwab তেখেতে ফাউণ্ড কৰিছিল 1971ত এজন জাৰ্মান প্ৰফেচৰ আছিলে ঠিক আছে then introduce stakeholder capitalism emphasize long term value creation for all the stakeholders and society গতিকে এটো আছিল তেওঁলোকৰ উদ্দেশ্য originally named the European Management Forum very very important the World Economic Forum আগৰ original name to কি আছিল European Management Forum পিছলৈ গৈ পেলাই to কি হল World Economic Forum so economic related বস্তুবিলাক তেওঁলোকে অকমান ডিসকাস কৰে হয়নে কিন্তু এতিয়া ইকোনমিত আমি এনভাইৰনমেন্টটো আহি গৈছে ঠিক আছে ইকোনমিৰ লগত এতিয়া এনভাইৰনমেন্ট আমাৰ লিংক হৈ গৈছে হয়নে কাৰণ কিয় ইকোনমিটো আমি এক্সপান্ড কৰিবলৈ যাওঁতে আমি এনভাইৰনমেন্টক আমি কি কৰিব লাগিব আমি সমানে গুৰুত্ব দিব লাগিব সেইটো কাৰণে ইকোনমি এণ্ড এনভাইৰনমেন্ট এতিয়া বৰ্তমান একেলগে প্যাৰেলেলি মানে ৰান কৰিব হয়নে okay then ahil key reports by World Economic Forum মই কৈছিলো আপোনাক জুৱা কালি কৈছিলো চাগে যে অসমৰ স্কিমছ কিনি আৰু ৰিপৰ্টছ এণ্ড ইনডাইসেছ এই দুটা ইম্পৰ্টেণ্ট টপিক হয় ইয়াৰ পৰা কুৱেশ্যনছ আহিব হা চ' ৰিপৰ্টছ এণ্ড ইনডাইসেছ আৰু আসাম স্কিমছ কিনি মই কৰাই দিম বুলি কৈছিলোঁ আপোনালোকক কিন্তু চৰ্ট এটা ৰাখিছিলোঁ যে চৰ্ট বুলি মই নকওঁ এইটো একচুৱেলি মই সেইখিনি আপোনালোকৰ পৰা বিচাৰিছোঁ ইমান দিনে আপোনালোকক মই নিউজ কভাৰ কৰি আছোঁ আপোনালোকৰ লগত এটা মোৰ মানে সম্পৰ্ক গঢ়ি উঠিছে ন হয়নে চ' এই সম্পৰ্কটোৰ বেছ কৰি পেলাই মই জাষ্ট কৈছোঁ আপোনালোকক যে আপোনালোকে অকণমান হেৰি কৰক মিনিমাম 40 কমেণ্টছ যদি আহে ভিডিঅ'টোত তেতিয়াহ'লে মই আপোনালোকক এই আসামৰ স্কিমছখিনি দেন আপোনালোকক যিটো ইনডাইসেছখিনি আছিলে এই গোটেইখিনি মই কৰাই দিম হ'ব এই দুটা বস্তু আৰু এইখিনি আপোনালোকে নিজৰ ফ্ৰেণ্ডছখিনিৰ মাজত ভিডিঅ'খিনি শ্বেয়াৰ কৰক ডেফিনেটলি মই কৰাই দিম আৰু সোনকালে কৰাই দিম আপোনালোকক হ'ব ঠিক আছে অ'কে চ' WEF মানে World Economic Forum কি ৰিপৰ্ট দিয়ে গ্লোবাল জেন্ডাৰ গেপ ৰিপৰ্ট এটা দিয়ে হয়নে মেজাৰ্ছ জেন্ডাৰ ডিছপ্যাৰিটি এক্ৰছ দ্য কাণ্ট্ৰিজ ইন ভেৰিয়াছ এক্সপেক্টছ 2023 ইণ্ডিয়া ৰেংক কিমান আছিলে 127 আউট অফ 146 চ' গ্লোবাল জেন্ডাৰ গেপ ৰিপৰ্টত ইণ্ডিয়া ৰেংক আছিলে 127 আৰু এইটো কোনে দিয়ে World Economic Forum দিয়ে হ'ব দেন গ্লোবাল ৰিস্ক ৰিপৰ্ট এটা দিয়ে এইটো কি দিয়ে এক্সামিনছ ক্ৰিটিকেল গ্লোবাল ৰিস্ক over the next decade considering technological advancement economic volatility and climate change and conflict so global risks report etu kune die etu die World Economic Forum die so tat teloke bhobichot hobologia jibilak amar global risks bur ase so heibur risks or upor teloke eta report die hoyne other notable reports included global competitiveness report ঠিক আছে ট্ৰেভেল এণ্ড টুৰিজম কম্পিটিটিভনেছ ৰিপৰ্ট ভেৰি ইম্পৰ্টেণ্ট হয় দেন গ্লোবেল ইনফৰমেশ্যন টেকনলজি ৰিপৰ্ট এই গোটেইবোৰ ৰিপৰ্ট ইম্পৰ্টেণ্ট হয় বিশেষকৈ গ্লোবেল জেন্ডাৰ গেপ ৰিপৰ্টটো আৰু গ্লোবেল ৰিস্ক ৰিপৰ্ট এই দুটা বস্তু বহুত ইম্পৰ্টেণ্ট হয় আৰু এই ৰিপৰ্টটো খুব ইম্পৰ্টেণ্ট হয় গ্লোবেল কম্পিটিটিভনেছ ৰিপৰ্ট এই তিনিটা ৰিপৰ্ট খুব ইম্পৰ্টেণ্ট হয় ইয়াতে ইণ্ডিয়াৰ ৰেংক কিমান কোনে টপ কৰিলে এই বস্তুখিনি আমি চাব লাগিব হ'ব
India's role at WEF. India's participation is marked by the attendance of union minister, chief ministers, officials and CEO. So ইয়াত কি হয় ইণ্ডিয়াৰ পৰা পাৰ্টিচিপেশ্যন আছে কোনে ইউনিয়ন মিনিষ্টাৰ্ছে পাৰ্টিচিপেট কৰে দেন কোনে কৰে চিফ মিনিষ্টাৰ্ছ বিলাকে কৰে দেন কোনে কৰে আপোনাৰ অফিচিয়েলছ এণ্ড CEO বিলাকে ইয়াত পাৰ্টিচিপেট কৰে ঠিক আছে The theme Credible India represents India at Davos very very important. এই থিমটো আপোনালোকে মুখস্থ ৰাখিব লাগিব Credible India. ঠিক আছে ইণ্ডিয়া যেটা ৰিপ্ৰেজেন্ট কৰিছিলে কৰোঁতে এটো কি বুলি থিমটো কি আছিল Credible India highlighting its economic advancement and potential as a key player in the global growth. গতিকে আমি গম পাওঁ যে ইণ্ডিয়া এটা ইকোনমিক জায়েন্ট হ'বলৈ গৈ আছে হয়নে ঠিক আছে দেন আমি কি কৈছো বাই 2027 অৰ ভিতৰত আমি থাৰ্ড লাৰ্জেষ্ট ইকোনমি হ'বলৈ বিচাৰিছো সো ইণ্ডিয়াৰ যেটো কন্ট্ৰিবিউশন টুৱাৰ্ডছ দ্য গ্লোবাল জিডিপি হক গ্লোবাল ইকোনমিত বহুত বাঢ়িছে হয়নে ঠিক আছে গতিকে হেতু কাৰণে কি দিছে হাইলাইটিং ইটস ইকোনমিক এডভান্সমেন্ট এণ্ড পটেনশিয়াল এজ এ কি প্লেয়াৰ ইন গ্লোবাল গ্ৰোথ গতিকে আমাৰ ইকোনমি যিমানে ভাল হ'ব সিমানে আমাৰ গ্লোবাল গ্ৰোথ ওভাৰঅল গ্লোবালৰ যেটো গ্ৰোথ তাত আমাৰ বা পৃথিৱীৰ যেটো গ্ৰোথ তাত আমাৰ এটা কন্ট্ৰিবিউশন ডেফিনেটলি থাকিব হয়নে সো এই টপিকটো ইমানখিনিতে শেষ হ'ল বহুত ইম্পৰ্টেন্ট আছিল ভালকৈ বস্তুখিনি চাই যাব হা ঠিক আছে আগত নামটো কি আছিল ইউৰোপিয়ান ম্যানেজমেন্ট ফোরাম আছিল দেন নেক্সট টপিকটো আমি আগবাঢ়িছো দ্যাট ইজ ট্ৰেডিশনাল আসামিজ থিয়েটাৰ ট্ৰেডিশনাল আসামিজ থিয়েটাৰ ওপৰত আৰ্টিকেল আহিছিল সো আৰ্টিকেলটো অকমান আমি ডিসকাস কৰো The traditional Assamese theatre consists of plays written by Shankardeva in his successor in the 16th century. ঠিক আছে খুব ইম্পৰ্টেন্ট হয় শংকৰদেৱ মহাপুৰুষ শংকৰদেৱে এই নাটসমূহ তেওঁ লিখিছিলে These plays popularly known as Ankiya Nats and their staging is known Bhauna. So Bhauna আমাৰ অসমীয়া সমাজৰ এটা খুব মানে কি বুলি কম এটা হেৰিটেজ হয় আমাৰ কাৰণে হয়নে ঠিক আছে আমাৰ কাৰণে গৌৰৱৰ বিষয় হয় মাজুলীৰ ভাওনা গোটেই পৃথিৱীৰ পৰা মানুহে চাব আহে হয়নে গতিকে আমাৰ এইবোৰ হল কালচাৰেল আইডেন্টিটি অসমীয়া সমাজৰ হয়নে গতিকে এইবোৰৰ কন্ট্ৰিবিউশন শ্ৰীমন্ত শংকৰদেৱ ডাঙৰীয়া মাধৱদেৱ ডাঙৰীয়া দি থৈ গৈছে আমাক হয়নে আমাৰ অসমীয়া সমাজত ঠিক আছে সো নাটৰ ওপৰত এটা আৰ্টিকেল আহিছে তো আমি অকমান চাও দা ইমিডিয়েট prosecute of the traditional Assamese theatre introduced by Shankardeva appears to be Ojapali, the most popular and distinctive semi-dramatic art from that exists even before Shankardev's advent. গতিকে Ojapali যেটো আছিল আমাৰ যে ভাওনা চাওনাখিনি আফটাৰ শংকৰদেৱৰ পিছত আহিলে কিন্তু Ojapaliটো কি আছিল আমাৰ শংকৰদেৱৰ যেটো ভাওনা বা যেটো নাট তাৰ আগৰ পৰা কিন্তু Ojapali আছিল Ojapali আপোনালোকে দেখিছে নহয় ঠিক আছে এজন ওজা থাকে তাৰ লগে লগে পালিবিলাক থাকে হয়নে ওজাজন মাজত থাকিব তাৰ সাইডে সাইডে পালিবুল থাকে হয়নে ঠিক আছে তো তেওঁলোকে কিছুমান ভক্তিমূলক গীত পৰিবেশন কৰে হয়নে মাজত ওজাজন থাকিব ঠিক আছে সো হেতু কি হয় শংকৰদেৱৰ ইনভেন্টৰ আগতে আমাৰ এই অসমীয়া সমাজত আছিল হয়নে শংকৰদেৱা is said to have improved this institution and give birth to classical Assamese drama গতিকে ক্লাসিক্যাল আসামিজ ড্ৰামা কোনে দিলে জন্ম দিলে আমাৰ শংকৰদেৱ ডাঙৰীয়া হয়নে ঠিক আছে মহাপুৰুষ শংকৰদেৱে তেওঁ কি কৰে ক্লাসিক্যাল আসামিজ ড্ৰামা জন্ম দিয়া বুলি আমি ক'ব পাৰো যে শংকৰদেৱ আৰু মাধৱদেৱে লিখি যোৱা যিবোৰ নাট এই নাটবোৰ কিন্তু আপোনালোকে ভালকৈ চাব লাগিব তাৰ পৰা এটা কোৱেশ্চন আহিব হয়নে শংকৰদেৱ মাধৱদেৱৰ পৰা কোৱেশ্চন আহিব প্ৰিলিমছত ঠিক আছে এখানে আসাম সেকশনটো মই ইম্পৰ্টেন্ট বুলি কৈছো আপোনালোকক 40 নামান কোৱেশ্চন আহিব লাগে এবাৰ ঠিক আছে 40 নহলে 35 টা আহিবই হয়নে সো এখিনি বস্তু চাব লাগিব অংকিয়া ভাওনা Shankardev has replaced the word pur baranga with a more familiar term themali হয়নে for the understanding of common man গতিকে এই অংকিয়া ভাওনাবোৰ কি কৰিলে কমন মানুহে যদি বুজি পায় হেতু কাৰণে তেওঁ কি কৰিলে এটো অকমান সহজ ভাষাত তেওঁ লৈ গল হয়নে then the Dhamali is performed by Gayon Bayon who are singers and dancers so Gayon Bayon বিলাক কি থাকে singers আৰু dance হে মাধ্যমেৰে
কমন মানুহবিলাকক এই বস্তুবোৰ বুজোৱা হৈছিলে ভাওনাৰ মাধ্যমেৰে ঠিক আছে ভাওনাবোৰ কোনে পাৰফৰ্ম কৰিব গায়ন আৰু বায়নবিলাকে পাৰফৰ্ম কৰিব হয়নে এইটো ধেমালি বুলি কৈছে ঠিক আছে দ্য মিউজিকেল আইটেমছ দে আৰ ইউজ এজ খোল সকলোকে দেখা পাইছে তাল দেখা পাইছে ডবা দেখা পাইছে হয়নে আৰু কালি কি হয় এইটো পাইপ ইনষ্ট্ৰুমেণ্ট হয় এইটো ঠিক আছে চ' এই ইনষ্ট্ৰুমেণ্টবিলাক ইম্পৰ্টেণ্ট হয় কোনটো ইনষ্ট্ৰুমেণ্ট ক'ত ইউজ হয় বিহুত কোনবোৰ ইনষ্ট্ৰুমেণ্ট ইউজ হয় আলি আই লৃগাং কোনবোৰ ইনষ্ট্ৰুমেণ্ট ইউজ হয় দেন আপোনাৰ বাগৰুম্বা ডেন্সত কি কি ইনষ্ট্ৰুমেণ্ট ইউজ হয় এইবিলাক কুৱেশ্যন ইয়াৰ পৰা আহিব কিন্তু ঠিক আছে গতিকে এই ভাওনা চাওনাখিনি বা সত্ৰৰ যিখিনি বস্তু আপোনালোকে অকণমান চাব লাগিব হা সত্ৰবিলাক ক'ত কোনখন সত্ৰ ক'ত আছে দেন কোনে এষ্টাব্লিছ কৰিছিলে সত্ৰৰ পৰা এটা কুৱেশ্যন অহা চান্স আছে আসাম কালচাৰ ছেকশ্যনটোৰ পৰা কুৱেশ্যন আহিব কিন্তু দেন শংকৰদেৱ মাধৱদেৱৰ পৰা চাব লাগিব দেন এই ভাওনা চাওনা বস্তুখিনি অকণমান চাব লাগিব আপোনালোকে হা ঠিক আছে চ' আমি চালোঁ যে ইয়াত কি হয় খোল ইউজ হয় তাল ইউজ হয় ডবা ইউজ হয় আৰু কালি ইউজ হয় হয়নে অংকীয়া নাট অফ আসাম অংকীয়া নাট ইজ এ ট্ৰেডিশ্যনেল ফৰ্ম অফ আছামিজ one act plays attributed to the medieval saint and social reformer Srimata Shankardev which were written to popularize Vaishnavism গতিকে নৱ বৈষ্ণৱ ধৰ্ম নিউ বৈষ্ণৱত তেওঁ হেৰি কৰিছিলে কি বুলি কয় প্ৰচাৰ কৰিছিলে গতিকে তেখেতেই এই অংকীয়া নাটটোৰ স্ৰষ্টা হয়নে নহয় they are regarded as a means to an end they are regarded as a means to an end বুলি কৈছে ঠিক আছে the emphasis obviously was on the religious effects rather than on the dramatic requisites গতিকে ইয়াত কি হয় religious effect আমি দেখিবলৈ পাওঁ হয়নে ঠিক আছে the plays were written is a mixed language Brajabali which is special mixture of Assamese and Maithili গতিকে ব্ৰজাৱলী ভাষা আপোনালোকে জানে শুনিছে বৰগীতবোৰ কি ভাষাত লিখা আছে বহুবাৰ এপিএছচি সুধিছে চ' বৰগীতবোৰ মেক্সিমাম ব্ৰজাৱলী ভাষাত লিখা আছে হয়নে নহয় গতিকে এই ব্ৰজাৱলী ভাষাটোৱে হৈছে কি হয় মিক্সাৰ অফ আছামিজ এণ্ড মাইথিলি ঠিক আছে শ্ৰীমন্ত শংকৰদেৱ ইজ ক্ৰেডিটেড উইথ ৰাইটিং 6 অংকীয়া নাটছ বহুত ইম্পৰ্টেণ্ট হয় নাটকেইখন কি লিখিছিলে তেওঁ লিখিছিলে পত্নী প্ৰসাদ লিখিছিলে কেলিগোপাল লিখিছিলে দেন তেওঁ লিখিলে ৰুক্মিণী হৰণ ৰাম বিজয় আৰু পাৰিজাত হৰণ এই গোটেই নাটকেইখন মনত ৰাখিব লাগিব আপোনালোকে ঠিক আছে কি হ'ল অংকীয়া নাট পত্নী প্ৰসাদ কেলিগোপাল ৰুক্মিণী হৰণ ৰাম বিজয় এণ্ড পাৰিজাত হৰণ ঠিক আছে ঠিক সেইদৰে মাধৱদেৱে কি ৰচনা কৰিছিলে গোটেইখিনি লাগিব শংকৰদেৱ মাধৱদেৱ আপোনালোকে এৰিব নোৱাৰে কিন্তু ভালকৈ চাব লাগিব তেওঁ জন্ম কেতিয়া হৈছিলে এইবিলাক নুসুধে আৰু এইবিলাক এপিএছচি আগতে সুধিছিলে 1449ত জন্ম হৈছিলে এইবিলাক বস্তু নুসুধে আৰু এতিয়া সুধিব তেওঁৰ ক্ৰিয়েশ্যনবিলাক সুধিব ঠিক আছে ক্ৰিয়েশ্যনবোৰ আগতে সুধিছে বাৰু অংকীয়া নাট কম্বাইনছ এলিমেণ্টছ ফ্ৰম আছামিজ পাপেট ডেন্স ওজাপালি এণ্ড আদাৰ ইণ্ডিয়ান থিয়েটাৰ ইনষ্ট্ৰুমেণ্ট এণ্ড ইজ কেৰেক্টাৰাইজড বাই দ্য ইউজ অফ লাইভ ইনষ্ট্ৰুমেণ্ট ছিংগাৰ্ছ ডান্স এণ্ড এলাবৰেট কষ্টিউমছ ইন ইটছ প্ৰডাকশ্যন চ' অংকীয়া নাটবিলাকত কি হয় আপোনাৰ গোটেই মিক্সাৰ হয় এটা আছামিজ পাপেট ডান্স ওজাপালি আৰু ইণ্ডিয়ান থিয়েটাৰ ইনষ্টিটিউশ্যনৰ যিবিলাক বস্তু আছে গোটেইখিনি এটা মিক্স বস্তু কৰি পেলাই এই অংকীয়া নাটবোৰ বনোৱা হৈছে আৰু এইবোৰ লাইভ হয়নে ঠিক আছে ইভলিউশ্যন অফ আছামিজ থিয়েটাৰ অভাৰ দ্য পাষ্ট ডিকেড আছামিজ থিয়েটাৰ হেজ টেকেন মেনি এলিমেণ্টছ অফ অংকীয়া ভাওনা অসমৰ থিয়েটাৰ যিটো কনচেপ্ট এতিয়া বৰ্তমান মডাৰ্ণ টাইমত যিবোৰ থিয়েটাৰ হৈ আছে এইবিলাক মোবাইল থিয়েটাৰবোৰ সেইটো কনচেপ্টটো অকণমান বেলেগ হয় এইটো কমাৰ্চিয়েল এক্টিভিটিজত কৰা হৈছিলে বাট আগত যিবোৰ অংকীয়া ভাওনা চাওনা হৈছিলে এইবোৰ টোটেলি এটা ছ'চিয়েল ৰিফৰ্মৰ কাৰণে মানুহক সজাগ কৰিবৰ কাৰণে বা স্প্ৰেড অফ বৈষ্ণৱাইট মুভমেণ্ট তাৰ কাৰণে এই অংকীয়া ভাওনাবোৰ বা অংকীয়া নাটবোৰ কৰা হৈছিলে ঠিক আছে শংকৰদেৱে নিজৰ বৈষ্ণৱাইট যিটো কালচাৰ বা যিটো মানে ছিষ্টেমটো সেই ছিষ্টেমটো তেওঁ মানে এই অংকীয়া ভাওনা চাওনাৰ পৰা তেওঁ সেইটো স্প্ৰেড কৰিব বিচাৰিছিলে কমন মানুহৰ মাজত ঠিক আছে not all these attempts have been successful but in some of the productions the traditional elements have been successfully utilized গতিকে গোটেইখিনি বস্তু তেওঁ কৰিব নোৱাৰিলে কিন্তু in some of its productions the traditional elements have been successfully utilized কিছু ক্ষেত্ৰত তেওঁ কিন্তু সাকসেসফুল হ'বলৈ পাৰিলে
দেন মোবাইল থিয়েটাৰ আহিলে এইখিনি আছিলে আমাৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো ভাওনা চাওনাখিনি মানে কিন্তু মডাৰ্ণ সময়ত এতিয়া আমাৰ থিয়েটাৰবোৰ কেনেকুৱা হৈছিল দেখিছে না আপোনালোকে অসমৰ চুকে কোণে মোবাইল থিয়েটাৰবিলাক ভ্ৰাম্যমান থিয়েটাৰ বুলি কয় হয়নে চ' মোবাইল থিয়েটাৰ ইন আছাম মোবাইল থিয়েটাৰৰ পৰা কুৱেশ্যন আহে অচ্যুত লকৰ কথা আহে হয়নে কোন আছিলে তেওঁ In the field of performing art, mobile theatre, which is also known as Bhraimyaman Theatre in Assam, has a long heritage. Amada oitijjo ase. Asane? The first mobile theatre of Assam, known as Bhraimyaman Theatre, was groundbreaking cultural innovations established in the early 1960s by Achyut Lokar. কৈছিলো অকমান আগতে নামটো সো ভেৰি এক্সপনেণ্ট হয় বহুত ফেমাছ হয় অচ্যুত লকৰ তো তেখেতে কি কৰিছিলে ফাৰ্ষ্ট মোবাইল থিয়েটাৰ বা ভ্ৰাম্যমান থিয়েটাৰৰ বস্তুটো তেওঁ আনিছিলে এ নোটেবল প্লে ৰাইটাৰ এণ্ড ডাইৰেক্টৰ এজন নাটকবোৰ লিখিছিলে আৰু কি কৰিছিলে তেওঁ ডাইৰেকশ্যনো দিছিলে ঠিক আছে অচ্যুত লকৰ ফাউণ্ডেড নটৰাজ থিয়েটাৰ 1963 বহুত বেছি ইম্পৰ্টেণ্ট হয় ডিৰেক্টলি ইয়াৰটো মনত ৰাখিব লাগিব চ' নটৰাজ থিয়েটাৰ কোনে ফাউণ্ড কৰিছিলে অচ্যুত লকৰে কৰিছিলে ইন 1963 মেকিং দ্য বিগিনিং অফ এ নিউ এৰা ইন এছামিজ থিয়েটাৰ গতিকে নতুন তেওঁ এটা এৰা বা যুগ এটা সৃষ্টি কৰিলে অসমীয়া থিয়েটাৰত ঠিক আছে অচ্যুত লকৰে দ্য টাৰ্ম ভ্ৰাম্যমান ৱাজ ফাৰ্ষ্ট ইউজ বাই দ্য ৰিনাউন ছ'চিয়েল ৱৰ্কাৰ ৰাধা গোবিন্দ বৰুৱা ভেৰি ভেৰি ইম্পৰ্টেণ্ট গোটেই লাইনবোৰ ৰঙা ব্ৰেড মাৰ্ক কৰা আছে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কপিটো এইবিলাক চব নোট ডাউন কৰি যাওক আৰু মই আগতেও কৈছোঁ যিখিনি আপোনালোকে এতিয়ালৈকে নোট ডাউন কৰি গ'ল আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ কপিত যিমান পাৰে ৰিভিজন দিয়ক সেই লিখাবোৰ লিখা হৈ থাকিব নহ'লে যিমান পাৰে সিমান ৰিভিজন দিয়ক মই বহুবাৰ কৈছোঁ ৰিভিজন দিবৰ কাৰণে ঠিক আছে এতিয়া টাইম আহি গ'ল কিন্তু দুমাহো নাই ভালকৈ চাব গ'লে হয়নে ঠিক আছে গতিকে আপোনালোকে ৰিভিজন একদম পূৰা ফুল স্পীডত দিয়ক চ' ভ্ৰাম্যমান টাৰ্মটো কোনে ইউজ কৰিলে ৰাধা গোবিন্দ বৰুৱা নামটো মনত ৰাখিব ইন দ্য ৰিমাৰ্ক বুক অফ চৰাদেৱী থিয়েটাৰ আফটাৰ ছিং দ্য পাৰফৰ্মেঞ্চ ইন দ্য লতাশিল প্লেগ্ৰাউণ্ড অফ গুৱাহাটী গতিকে লতাশিল এখন খুব ঐতিহ্যমণ্ডিত খেলপথাৰ হয় যিসকলে গুৱাহাটীত থাকে গমেই পায় চিনিয়ে পায় বা গুৱাহাটীৰ বাহিৰত থকাবিলাকেও নাম শুনিছে ইয়াত আপোনাৰ হেৰি হয় নহয় বহাগ বিহুৰ সময়ত বিহু কুঁৱৰী প্ৰতিযোগিতা হয়নে ঠিক আছে অসমৰ প্ৰথমখন মঞ্চ বিহু এই লতাশিলতেই হৈছিলে হয়নে নহয় গতিকে এখন ঐতিহ্যমণ্ডিত আমাৰ খেলপথাৰ হয় চ' তাতে এই থিয়েটাৰখন পৰিৱেশন হৈছিলে হয়নে তাতে তেওঁক ভ্ৰাম্যমান থিয়েটাৰৰ এই নামটো তেওঁ দিলে কি আছিলে সুৰদেৱী থিয়েটাৰ আছিলে হয়নে সুৰদেৱী থিয়েটাৰ ৰিভলিউচনাৰী ড্ৰামা ৱৰ্কাৰ ব্ৰজনাথ শৰ্মাছ কোহিনুৰ অপেৰা ৱাজ দ্য প্ৰি ইণ্ডিকেশ্যনছ অফ মোবাইল থিয়েটাৰ অফ আছাম অফ 1960s গতিকে কি আছিলে ব্ৰজনাথ শৰ্মাই কি কৈছিলে এই প্ৰি ইণ্ডিকেশ্যন অফ মোবাইল থিয়েটাৰ মানে বস্তুটো কেনেকুৱা হ'ল এতিয়া আপোনালোকে কনফিউজ হ'ব পাৰে অচ্যুত লকৰ আৰু ব্ৰজনাথ শৰ্মাৰ মাজত মই বস্তুটো কৈ দিওঁ এই ব্ৰজনাথ শৰ্মাই একচুৱেলি মোবাইল থিয়েটাৰৰ কনচেপ্টটো অকণমান তেওঁৱে আনিছিলে মানে কি হয় তেওঁ এতিয়া বস্তুটো কি নাছিলে এটা ষ্ট্ৰাকচাৰ ফৰ্মত দিয়া নাছিলে ঠিক আছে নাটবোৰ তেওঁ তেনেকুৱাকৈ গৈ পেলাই কৰি আছিলে কিন্তু যিটো মডাৰ্ণ এতিয়া যিটো আপোনালোকে নাটবোৰ দেখা পায় থিয়েটাৰবোৰ দেখা পায় সেই যিটো মডাৰ্ণ কনচেপ্টটো বা এটা ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰ ৱেটো দিলে অচ্যুত লকৰে ঠিক আছে তেওঁ এষ্টাব্লিছে কৰিলে নটৰাজ থিয়েটাৰ হয়নে ঠিক আছে কিন্তু ব্ৰজনাথ শৰ্মাই কি কৰিলে তাতকৈ আগতেই মানে ব্ৰজনাথ শৰ্মাই এই কনচেপ্টটো আনিছিলে ঠিক আছে মোবাইল থিয়েটাৰত তো তেওঁৰ পৰাও ইনস্পায়াৰ হৈছে অচ্যুত লকৰে যথেষ্টখিনি ঠিক আছে চ' ব্ৰজনাথ শৰ্মাই কোহিনুৰ অপেৰা বুলি তেওঁ এটা এনেকুৱা এটা সৰু গ্ৰুপ এটা বনাইছিলে সেই গ্ৰুপটোত কেইজনমান মানুহ আছিলে আৰু তেওঁলোকে ডিফাৰেণ্ট জেগাবিলাকত গৈ পেলাই তেওঁলোকে নাটবোৰ পাৰফৰ্ম কৰিছিলে কিন্তু এটা ষ্ট্ৰাকচাৰ ৱেট মানে থিয়েটাৰ হিচাপত বা এটা ভালকৈ ফাংচনিং ৱেট অচ্যুত লকৰে নটৰাজ থিয়েটাৰ এষ্টাব্লিছ কৰিলে 1963 ঠিক আছে চ' এই নাম দুটা মনত ৰাখিব যে নটৰাজ থিয়েটাৰ বুলি ক'লে কোন হ'ব অচ্যুত লকৰ হ'ব কনফিউজ হ'ব নালাগে নটৰাজ থিয়েটাৰ হ'লে অচ্যুত লকৰ দেন ব্ৰজনাথ শৰ্মা হ'লে কোহিনুৰ অপেৰা হ'ব ভেৰি ইম্পৰ্টেণ্ট নাম দুটা মনত ৰাখিব কোহিনুৰ অপেৰা ব্ৰজনাথ শৰ্মা আৰু নটৰাজ থিয়েটাৰ অচ্যুত লকৰ ঠিক আছে হি ৱাজ দ্য পাইনিয়াৰ অফ আছামিজ কমাৰ্চিয়েল মোবাইল থিয়েটাৰ ঠিক আছে তেখেতে পাইনিয়াৰ হয় আছামিজ কমাৰ্চিয়েল মোবাইল থিয়েটাৰৰ ঠিক আছে চ' প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ হু ইজ কল এজ দ্য ফাদাৰ অফ মোবাইল থিয়েটাৰ ঠিক আছে মোবাইল থিয়েটাৰৰ ফাদাৰ কোন হয় সেইটো সুধিছে
ব্ৰজনাথ শৰ্মা, অচ্যুত লকৰ, নিপন গোস্বামী নে হেমচন্দ্ৰ গোস্বামী। বাৰ্ড সেন্সাস ইন কাজিৰঙা, ঠিক আছে। বাৰ্ড সেন্সাস এটা হৈছে কাজিৰঙাত, খুব ইম্পৰ্টেণ্ট হয় টপিকটো, চাব লাগিব। টাইগাৰ সেন্সাস চাব লাগিব, অল অভাৰ ইণ্ডিয়াত কিমান টাইগাৰ আছে মোক কমেণ্ট ছেকশ্যনত আপোনালোকে জনাবচোন, টাইগাৰ কিমান পপুলেশ্যন আছে। দেন ৰাইনো পপুলেশ্যন অসমত কিমান আছে, অল অভাৰ ইণ্ডিয়া, অসমততো চালেই হ'ব, অসমত ৰাইনো পপুলেশ্যন কিমান আছে, ভেৰি ইম্পৰ্টেণ্ট, আহিব পাৰে। দেন এলিফেণ্ট পপুলেশ্যন কিমান আছে অসমত, এইটো চাব, এইকেইটা বস্তু মোক কমেণ্ট ছেকশ্যনত আপোনালোকে জনাবচোন। টাইগাৰ, ৰাইনো এণ্ড এলিফেণ্ট অসমত কিমান আছে পপুলেশ্যনটো, ভেৰি ইম্পৰ্টেণ্ট হয়। আৰু অসমৰ ক'ত টাইগাৰ বেছিকৈ পোৱা যায় সেই বস্তুকেইটাও লাগিব, ঠিক আছে। ৰাইনোটোৰ বাৰু আমি গম পাওঁৱে, হয়নে। চ' বাৰ্ড সেন্সাস ইন কাজিৰঙা এইটো অকণমান ডিছকাছ কৰোঁ। দ্য ৰিচেণ্ট বাৰ্ড সেন্সাস ইন কাজিৰঙা নেশ্যনেল পাৰ্ক আছাম হেজ ৰিভিল এ ছিগনিফিকেণ্ট ইনক্ৰিজ ইন দ্য নাম্বাৰ অফ মাইগ্ৰেটৰী বাৰ্ডছ। গতিকে পৰিভ্ৰমী চৰাই বুলি কওঁ, মাইগ্ৰেটৰী বাৰ্ডছ, এইটো ইনক্ৰিজ হোৱা বুলি কৈছে চেন্সাছত আমি পাইছোঁ, ঠিক আছে। This time, the bird census revealed the presence of 89,939 birds in Kaziranga National Park and Tiger Reserve. গতিকে 84,939 টা বাৰ্ডৰ মানে হেৰি পোৱা গৈছে, প্ৰেজেন্স পোৱা গৈছে। এতিয়া এই ফিগাৰটো একজেক্ট নহয়, যে চৰাইকটো আৰু আমি এনেকৈ লাইনত এটা দুটাকৈ কাউণ্ট কৰিব নোৱাৰোঁ, হয়নে। তেওঁলোকক কিছুমান মাধ্যম আছে, মাধ্যমৰ দ্বাৰা কাউণ্ট কৰা হয়। চ' এপ্ৰক্স ফিগাৰ এটা আমি ক'ব পাৰোঁ, হয়নে। 84,000টো গৈ পেলাই 86,000ও হ'ব পাৰে, কোনো তাত মানে হেৰি নাই, কিন্তু এপ্ৰক্স ফিগাৰ এটা আমি ল'ব পাৰোঁ, হয়নে, ঠিক আছে। Which is said to be the second largest figure in terms of total number of bird counted after Silka Lake. গতিকে ভেৰি ইম্পৰ্টেণ্ট হয়, চিল্কা লেকৰ পিছতে কাজিৰঙাত ইমান বেছি বাৰ্ডৰ নাম্বাৰ কাউণ্ট কৰা গৈছে, ঠিক আছে। Which gets the highest number of water birds in India. গতিকে ৱাটাৰ বাৰ্ডছৰ ক্ষেত্ৰত কি হৈছে, চিল্কা লেকৰ পিছতে কিন্তু কাজিৰঙাৰ নামটো আমি দেখিবলৈ পাইছোঁ, ঠিক আছে, ভেৰি ইম্পৰ্টেণ্ট। The park is home to a diverse range of bird species. বিভিন্ন প্ৰজাতিৰ বাৰ্ড স্পেচিছ আহিছে, হয়নে, ইনক্লুডিং ইউনিক, ৰেয়াৰ এণ্ড এণ্ডেঞ্জাৰ্ড ওৱান such as বাৰেজ, পোচাৰ্ড, দেন বাইকাল, টিল, এইবিলাক বিভিন্ন স্পেচিছ হয়, ঠিক আছে। গ্ৰেটাৰ স্কোপ, দেন গুলবিল টাৰ্ণ, এইবিলাক বিভিন্ন ধৰণৰ চৰাইৰ প্ৰজাতি হয় বোল, ঠিক আছে। দেন এইটো কি হয়, বাইছ পোচাৰ্ড, প্ৰনাউন্সিয়েশ্যনটো মোৰ ভুল হ'ব পাৰে বাৰু, ঠিক আছে। পোচাৰ্ড এইটো কি হয়, আঠিয়া বায়েৰি, এইবিলাক চাইণ্টিফিক নেম হ'ব পাৰে, আইথিয়া বায়েৰি, ঠিক আছে। দেন বাইকাল টিল, আনাছ ফৰ্মোচা, হয়নে। দেন আৰ টু ডিষ্টিং স্পিচিছ অফ ডাগছ ফাউণ্ড ইন ডিফাৰেণ্ট ৰিজনছ। গতিকে বিভিন্ন প্ৰজাতিৰ এই চৰাইসমূহ দেখিবলৈ পোৱা গৈছে। ক'ত দেখা পোৱা গৈছে, কাজিৰঙা যিটো আমাৰ চেন্সাছ হ'ল বাৰ্ড চেন্সাছ, তাত দেখিবলৈ পোৱা গৈছে, ঠিক আছে। দেন IUCN ষ্টেটাছ, এই IUCN ষ্টেটাছকেইটা চাব লাগে। ইয়াৰ ষ্টেটাছটো কিয় মাইগ্ৰেটৰী বাৰ্ড হয়, ঠিক আছে। ইষ্টাৰ্ণ চাইবেৰিয়াৰ পৰা আহিছে, অ'কে। বাইকাল, আচ্ছা, বাইকাল এটা লেক আছে নহয়, লেক বাইকাল, হয়নে, নাম শুনিছেনে আপোনালোকে। চ' তাৰ পৰাই এই চৰাইটো আহিছে। বাইকাল টিল ইজ এ মাইগ্ৰেটৰী বাৰ্ড ডেট ব্ৰিডছ ইন ইষ্টাৰ্ণ চাইবেৰিয়া এণ্ড ইন উইণ্টাৰ্ছ ইষ্ট এছিয়াৰ ফালে তেওঁলোক পৰিভ্ৰমণ কৰে, ঠিক আছে। হোৱাইল দ্য বায়েৰ পোচাৰ্ড ইজ এ ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড স্পিচিছ ডেট ব্ৰিডছ ইন ইষ্টাৰ্ণ ৰাছিয়া এণ্ড উইণ্টাৰ্ছত কি হয়, ইষ্ট এছিয়ালৈ তেওঁলোকে কি কৰে, পৰিভ্ৰমণ কৰে, হয়নে। চ' এই IUCNৰ ষ্টেটাছবিলাক অকণমান ইম্পৰ্টেণ্ট হয়, কেতিয়াবা সুধি দিয়ে। চ' এইটো কি হয়, এণ্ডেঞ্জাৰ্ড স্পিচিছ বুলি কৈছে, ঠিক আছে। দেন মণিপুৰত কি পোৱা গৈছে, বাইকাল টিল, এই বস্তুটো পোৱা গৈছে, ঠিক আছে। পপুলাৰলি ন'ন এজ দ্য বাইনেকুলেট ডাক হুইচ ৱাজ চাইটেড এণ্ড ফটোগ্ৰাফ আফটাৰ এ গেপ অফ 109, 109 বছৰ পিছত দেখা পোৱা গৈছে। এইটো ক'ত পোৱা গৈছে, লেমফিলপাট ৱেটলেণ্ড। লেমফিলপাট ৱেটলেণ্ড বুলি এখন ৱেটলেণ্ড আছে, ক'ত আছে, মণিপুৰত আছে। তাত এই বাইকাল টিলটো পোৱা গৈছে, ঠিক আছে। এই প্ৰনাউন্সিয়েশ্যনটো টিলেই হয় নে কি হয় মই নাজানো দেই, অকণমান চাব লাগিব, এইটো আপোনালোকে চাবচোন, এইটো কি হয়,
বাইকাল কি বুলি কয় এইটো ঠিক আছে এই ইম্পৰ্টেন্ট স্পিচিছবোৰ এইটো কাৰণে লাগে কাৰণ কিয় ইয়াৰ পৰা প্ৰিলিমছৰ এটা কুৱেশ্যন আহিব পাৰে যিবোৰ ৰেয়াৰ স্পিচিছ বহুত বছৰৰ মূৰত দেখা পোৱা গৈছে সো এইটো মণিপুৰত 109 বছৰৰ পিছত দেখা পোৱা গৈছে এইটো কাৰণে অকমান ইম্পৰ্টেন্ট হয় এইটো ঠিক আছে বাইকাল টিল ঠিক আছে এইটো কি হয় স্পিচিছটো ডাইৰেক্টলি সুধিব যে বাইকাল টিল কি হয় কোনটো স্পিচিছত পৰে বাৰ্ড হয় নে এনিমেল হয় নে কি হয় হেতু সুধিব পাৰে ঠিক আছে সেইটো বাৰ্ড এটা স্পিচিছ হয় Then next topic to আমি আগবাইছো that is solar power enable boat solar power enable first time in India হৈছে এটো কোড হৈছে আমি অকমান চাও for the first time in India a solar power enable boat will for the first time launch in the country in the Saryu river Ayodhya গতিকে Saryu যিটো ৰিভাৰ আছে সেই ৰিভাৰটোত কি হৈছে সোলাৰ পাৱাৰ এনেবল এখন বোট তাত ইন্ট্ৰোডিউস কৰা হৈছে এটো ইম্পৰ্টেন্ট হয় প্ৰিলিমছৰ কাৰণে খুদিব পাৰে কাৰণ অযোধ্যাত ৰাম মন্দিৰৰ বস্তুটো বহুত ইম্পৰ্টেন্ট হৈ আছে তাৰ পৰা এটা কোৱেশ্চন ডেফিনেটলি আহিব হয়নে 22 জানুৱাৰীত ইনগ্ৰেট কৰা হ'ব ঠিক আছে তো ৰাম মন্দিৰ ৰিলেটেড অকমান বস্তু ফেক্টছ এণ্ড ফিগাৰ্ছ খিনি চাব লাগিব হয়নে the boat has been assembled on the banks of the Saryu Ghat and its spare parts and other accessories have been procured from the different corners of the country গতিকে বাকি spare parts বিলাক different corners of the country পৰা লোৱা হৈছে so that is not important ইমান বেছি ইম্পৰ্টেন্ট হয় but first India solar power enable boat code introduce কৰা হৈছে এটো হল Saryu river Ayodhya আছে আৰু ইণ্ডিয়াৰ ফাৰ্স্ট হয় হেতু বস্তু অকমান মনত ৰাখিলে হল ঠিক আছে আৰু যেটো ৰাম মন্দিৰৰ যিখিনি ফেক্টছ এণ্ড ফিগাৰ্ছ এইখিনি অকমান আপোনালোকে চাব হা তাৰ পৰা এটা কোৱেশ্চন আহা চান্স আছে ঠিক আছে এটো বহুত হাইলাইটেড হৈ আছে গুটে অল ওভাৰ ইণ্ডিয়াত তো এটা কোৱেশ্চন আহিব পাৰে হয়নে ঠিক আছে সো এটো ইয়াৰ ৰিলেটেড এটা কোৱেশ্চন এটা আপোনালোকক দিলো প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন এটো কৰি পেলাই আমাক কমেন্ট সেকশনত দিলে হল ঠিক আছে সো ইমানখিনি আছিল আজি আমাৰ ভিডিওটো যদি ভিডিওটো ভাল পাইছে তেতিয়ালে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি অকমান ভিডিওটো দীঘল পাই আছে মই আগতেও কৈছো আপোনালোকক 1.5x স্পীড লগাই লব 1.5x স্পীড লগাই পেলাই ভিডিওটো চাইলা সোনকালে হৈ যাব ঠিক আছে সো ইমানখিনি কয় আজি মোৰ ভিডিওটো সামৰণি মাৰিছো নেক্সট ভিডিওত আমি পুনৰ লগ পাম তেতিয়ালৈ ভালকৈ পঢ়ি থাকক গুড বাই